অব্যাহত আছে অসম বিধানসভাৰ অধিৱেশন প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হৈছে সদনৰ কাম-কাজ বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় উত্থাপন হ'ব প্ৰশ্নোত্তৰ কালত আজি সদনত উত্থাপন হ'ব কেইবাখনো গুৰুত্বপূৰ্ণ বিধায়ক আৰু এই মুহূৰ্তত আমি পোনপটীয়াকৈ সেই অধিৱেশনৰ মাজলৈ লৈ যাব বিচাৰিছো এজন তাত মেম্বাৰ আৰু ৰেভিনিউ সাৰ্কুল অফিচাৰ মেম্বাৰ সেক্ৰেটাৰী এই কমিটিখনে চাহ বাগিচাৰ লোকক মাটি পত্তন দিব পাৰে ইমান সহজ কৰি দিয়া হল আৰু এই সহজ কৰি দিয়াৰ ব্যৱস্থাটো আৰম্ভ হৈছিল যে এই সৰকাৰখন মে মাহত শপত গ্ৰহণ কৰাৰ পিছত জুন মাহৰ 10 তাৰিখে এই নটিফিকেশন ওলোৱা হৈছিল গতিকে চাহ শ্ৰমিকৰ ক্ষেত্ৰত আজিৰ সৰকাৰখনে এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছে দ্বিতীয় কথা বাকি যিখিনি কথা কোৱা হৈছে যে চাহ শ্ৰমিকসকল আমি চাব লাগিব যে সৰকাৰি মাটি ক'ত আছে এক্সটি গাৰ্ডেন হক টি গাৰ্ডেন হক তেওঁলোকে যদি সৰকাৰি মাটিত আছে আমি পটা দিয়াত কোনো অসুবিধা নাই আমি বিনা দ্বিধাই পটা দিছো যেতিয়া বসুন্ধৰাটোত কিছুমান ৰেষ্ট্ৰিকশন আছিল যে বসুন্ধৰাটোত 3 জেনাৰেশন 3টা প্ৰজন্মৰ লিগেসিটো লাগে এতিয়া 3টা জেনাৰেশনৰ লিগেসিটো আমি এতিয়া উঠাই দিলো চাহ শ্ৰমিকৰ কাৰণে এতিয়া কোনো লিগেসি নালাগে তেওঁলোকে এপ্লাই কৰিলেই পাব গতিকে বসুন্ধৰাটোত আমি যেতিয়া আমি পত্তন দিছিলো তেতিয়া সংখ্যাটো আমাৰ সন্মানীয় সদস্য পুনাকন বৰুৱাই কওঁতে অলপ কম হৈছে যে 19684টা পৰিয়ালে পাইছিলে এতিয়া এই লিগেসিটো যেতিয়া এৰুৱাই দিয়া হ'ল আজি মই যদি মাটিৰ পত্তন পাব লাগে মোক 3 জেনাৰেশন লাগিব মাননীয় অধ্যক্ষ মহোদয় কিন্তু চাহ শ্ৰমিকক যদি আমি মাটিৰ পত্তন দিও তাত কোনো লিগেসি নালাগে 3 জেনাৰেশন নালাগে জনজাতীয় লোকক কোনো নালাগে গতিকে এইখিনি সহজে উপলব্ধ হ'ব পৰা গ'ল এতিয়া ইমানখিনি কৰাৰ পিছতো এটা কথা আমি দেখিবলৈ পাইছো যে এই চাহ শ্ৰমিকসকল য'ত বহি আছে কৰবাৰ গ্ৰান্ট কোনোবাত কোম্পানীৰ মাটি গতিকে এনেকুৱা আইন লাগিব যে কোম্পানীৰ মাটিত ইমান বছৰ বহি থাকিলে তেওঁলোকক পট্টা দিব পাৰি গতিকে ইয়াৰ কাৰণে এটা টাস্ক ফোৰ্স ইতিমধ্যে গঠন কৰা হৈছে গতিকে এই টাস্ক ফোৰ্সৰ ৰিপৰ্ট কৰি আছে এই ৰিপৰ্টটো পোৱাৰ পিছত আমি সৰকাৰে নিশ্চয় এই ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰীৰ প্ৰবল ইচ্ছা আছে যে চাহৰ 200 বছৰৰ পূৰ্তিৰ সময়ত আমি এটা আৰু বলিষ্ঠ পদক্ষেপ ল'ব পাৰো এই বৰ্তমান থকা মাটিখিনিত কেনেকৈ পত্তন দিব পৰা যাব তাৰ কাৰণে টাস্ক ফোৰ্সৰ ৰিপৰ্টটোৰ পিছতে আমি এক পদক্ষেপ গ্ৰহণ কৰিব পাৰিম থ্যাংক ইউ অনাৰেবল মেম্বাৰ আৰু আছে হয় মাননীয় অধ্যক্ষ মহোদয় মাননীয় মন্ত্ৰী মহোদয় কথাখিনি ধুনীয়াকৈ কৈছে কিন্তু একেলগতে মই জানিব বিচাৰিম যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীকে ধৰি আমাৰ চৰকাৰে বিভিন্ন সময়ত কৈ আছে যে চাহ শ্ৰমিকসকলে যিসমূহ কোৱাৰ্টাৰত বাস কৰে মানে যিবিলাক বাগিচাবিলাকৰ যিবিলাক শ্ৰমিক লাইন থাকে সেই লাইনৰ মাটিবিলাক চৰকাৰীকৰণ কৰি তেওঁলোকক মাটিৰ পট্টা দিয়া কথাটো কোৱা হয় কিন্তু সেই মাটিবিলাক চাহমিয়াদী হৈ আছে চাহমিয়াদী মাটি হৈ থকা অৱস্থাত তেওঁলোকক মাটি পট্টা দিয়াটো সম্ভৱ নহয় গতিকে সেই চাহমিয়াদীটো উঠাই ল'ব লাগে আৰু একেলগতে চাহ বাগিচাসমূহত চাহ খেতি নকৰা বহু মাটি আছে সেই মাটিসমূহৰ ক্ষেত্ৰতো এই আইন প্ৰযোজ্য হ'ব লাগে মানে তেওঁলোকৰ চাহমিয়াদীৰ পৰা শিতানৰ পৰা আঁতৰাই দিব লাগে যিহেতু চৰকাৰে 5% চাহ বাগিচাৰ মাটি অন্য কামত ব্যৱহাৰ কৰিব পাৰি বুলি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে তেনে নিয়মৰ আওতাত এই কথাখিনি আনি চাহ শ্ৰমিকসকলক যিবিলাক আমাৰ চৰকাৰৰ পৰা কৈ থকা হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে শীঘ্ৰেই তেওঁলোকৰ শ্ৰমিক লাইনত থকা যিবিলাক কোৱাৰ্টাৰ আছে এই কোৱাৰ্টাৰবিলাক তেওঁলোকৰ নামত আবণ্টনৰ ব্যৱস্থা কৰিব লাগে তেওঁলোকৰ মাটিৰ পট্টাটো দিয়াৰ ব্যৱস্থা কৰিব লাগে যে আমি জানো যে চাহ জনগোষ্ঠীয় সমাজখন 200 বছৰ ধৰি বৰ্তি আছে 200 বছৰে তেওঁলোকে অসমৰ চাহ শিল্পক সমৃদ্ধ কৰিছে অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰিছে গতিকে 200 বছৰৰ যিটো ইতিহাস তেওঁলোকৰ শোষণ বঞ্চনাৰ ইতিহাস আৰু দীৰ্ঘদিন ধৰি অসমত ভাৰতবৰ্ষৰ স্বাধীনতা লাভ কৰাৰ পিছত যিসকলে শাসন কৰিছিল চাহ শ্ৰমিকসকলৰ উন্নতিৰ কাৰণে একো কৰা নাছিল মই বিশ্বাস কৰোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই চৰকাৰখনে দায়িত্ব লোৱাৰ পিছত অসমৰ চাহ জনগোষ্ঠী সমাজৰ কাৰণে যিমান কাম কৰাইছে শিক্ষা স্বাস্থ্য ঠিক আছে অৰ্থনৈতিক দিশৰ উন্নয়নৰ কাৰণে যিমান কাম কৰাইছে অন্য চৰকাৰে কৰা নাই যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী থকা অৱস্থাত চাহ শ্ৰমিকসকলক মাটিৰ পট্টা দিব পৰা নাযায় অদূৰ ভৱিষ্যতে কিন্তু এইটো সম্ভৱ নহয় মাননীয় মন্ত্ৰী মহোদয়ৰ জৰিয়তে মই জানিব বিচাৰিম যে চাহ বাগিচাত যিবিলাক মাটি শ্ৰমিক লাইনৰ মাটি
ম্যাদী পট্টাৰ অন্তৰ্ভুক্ত আছে সেইখিনি ম্যাদীমুক্ত কৰিব লাগে চাহ খেতিৰ কাৰণে অবিবাহিত মাটিখিনি ম্যাদীমুক্ত কৰিব লাগে আৰু সেইটো শীঘ্ৰে কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এই বিষয়টো অসম চাহ জনজাতি বিভিন্ন জাতীয় দল সংগঠনে দাবী জনাইছে মাননীয় অধ্যক্ষ মহোদয় বিষয়টো খুব সেন্সিটিভ লক্ষ্য Honorable Minister reply দিব মানুহে পোৱা নাই বিষয়টো হ'ব Honorable Member হৈছে আলোচনা হ'ব লাগে গতিকে মাননীয় উত্তৰটো দিবলৈ দিয়ক জানিব বিচাৰিম মাননীয় অধ্যক্ষ মহোদয় মই বিষয়টো তেখেতে যিখিনি কথা এতিয়া আগবঢ়াইছে এই গোটেইখিনি কথাৰ বিষয়টো হৈছে কি কোম্পানীৰ মাটিত থকা আনে লিজ লোৱা মাটিত থকা লোকক আমি মাটিৰ পট্টা দিব লাগে গতিকে ইয়াৰ আইনৰ নিশ্চয় সংশোধন নহ'লে সেই তাত বাগানৰ লাইনত থকা মাটিৰ পট্টা দিব নোৱাৰিব গতিকে আমি তাৰ এটা টাস্ক ফ'ৰ্চটোত আমি কৰিছোঁ কি এই টাস্ক ফ'ৰ্চ ইজ হিয়াৰ বাই constituted with the following officers to examine the legal provision of Assam Fixation of Ceiling of Land Holding Acts 1956 and suggest the necessary changes to allow ownership rights to the workers of the tea garden for their house site. এইটো পাৰপাছত এইখিনি এক্সামিন হৈ আছে ইয়াৰ পৰা এটা পজিটিভ ৰিপৰ্ট আহিব বুলি আমি ভাবিছোঁ আৰু পজিটিভ ৰিপৰ্টটো আহিলে তেখেতে কোৱা আটাইখিনি কথাৰে হেৰি হ'ব সমাধান হ'ব ধন্যবাদ হয় থ্যাংক ইউ মাননীয় অধ্যক্ষ মহোদয় নাজিৰাত অসম চাহ কোম্পানীৰ মুখ্যালয় হৈছিল যিটো 1839 চনত চাহ খেতিৰ বাবে আনুষ্ঠানিকভাৱে আয়োজন কৰা হৈছিল তাত এতিয়া বহুত মাটি আছে যিবিলাক আমাৰ চৰকাৰী ক্লাছিফিকেশ্যন মতে নপৰে ফৰিং কিবা জংঘল বুলি কয় আৰু কিবা কিবি কয় আৰু সেই গতিকে মিছন বসুন্ধৰাত দ্বিতীয় পৰ্যায়ত আমাৰ নাজিৰা চক্ৰত 6000তকৈ অধিক মানুহে আবেদন কৰাৰ পিছত 1500 মানুহৰ সাকসেস হ'ল 4500 মানুহে তাত সুফল নাপালে এতিয়া মিছন 3ত মাত্ৰ 1500 মানুহে আবেদন কৰিছে যেহেতু তেওঁলোকে দ্বিতীয় পৰ্যায়ত নহল সেই গতিকে কিছুমান ক্লাছিফিকেশ্যন নতুন কৰিব লাগিব তেতিয়াহে আমাৰ সমষ্টিৰ কিছুমান আদৰ্শ গাঁও আৰু এনেকুৱা চাহ কোম্পানীৰ পৰিত্যক্ত মাটিত বহি থকা সিলিং সাৰপ্লাস মাটিত বহি থকা মানুহখিনিয়ে সুফল পাব সেই গতিকে এনেকুৱা ধৰণৰ ৰিক্লাছিফিকেশ্যন কৰাৰ ব্যৱস্থা কৰিব নেকি মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিছোঁ Honorable Minister মাননীয় অধ্যক্ষ মহোদয় আমাৰ বিৰোধী দলৰ দলপতি ডাঙৰীয়াই যিটো বিষয় উত্থাপন কৰিছে মাটিৰ বিভিন্ন ক্লাছিফিকেশ্যনৰ ক্ষেত্ৰত তেখেতে ফৰিংদলি কথা কৈছে এতিয়া এগৰাকী ব্যক্তিক মাটি আবণ্টন দিয়া বা পট্টন দিয়াৰ ক্ষেত্ৰত কোন কোন ক্লাছৰ মাটি পট্টন দিব পাৰে হয়তো আইনগত বাধাৰ কাৰণে সেইটো হ'ব পৰা নাই আৰু মানে মাটিৰ ক্লাছিফিকেশ্যন পৰিৱৰ্তন কৰাত নিয়ম মতে কোনো অসুবিধা নাই গতিকে তেখেতসকলৰ তাৰ পৰা তেনে প্ৰস্তাৱ আহিলে চৰকাৰে নিশ্চয় বিবেচনা কৰিব ধন্যবাদ সেতিয়াৰস গোৱালা অধ্যক্ষ মহোদয় মাননীয় সদস্য পুনাকৰণ বৰুৱা প্ৰশ্নটো অতি গুৰুত্বপূৰ্ণ কাৰণ চাহ বাগিচাৰ যিখিনি চাহ ম্যাদী মাটি কোনোদিন চাহ গছ নাই কাৰণ মই 3টা জেনেৰেশ্যন বাগিচাত আছোঁ মই ভাবোঁ মোতকৈ বেছি বেলেগে নাজানিব গতিকে মই ভাবোঁ যে তাত NOC-টো উঠাই দিলে সেৱা পৰ্টেলত আমি এপ্লাই কৰিব পাৰোঁ আৰু চাহ ম্যাদীত এই চৰকাৰী মাটি যেতিয়া আমি আবণ্টন দিওঁ 3 বছৰ যদি আমি দখল কৰিব নোৱাৰোঁ বা পচেছন ল'ব নোৱাৰোঁ তেতিয়া অট'মেটিক চৰকাৰে নিজেই লৈ লয় গতিকে চাহ ম্যাদী য'ত চাহ গছৰ কোনো সম্পৰ্কই নাই সেই মাটি মন্ত্ৰী ডাঙৰীয়া NOC দিয়াৰ কাৰণে ব্যৱস্থা কৰিব উইদাউট NOC যাতে এপ্লাই কৰিব পাৰে ব্যৱস্থা কৰিব লাগে